নমস্কাৰ ৰাতিপুৱা শুই উঠি একাপ ৰঙা চাহ খালোঁ আৰু ৰঙা চাহ কাপ খোৱাৰ পিছতেই গা ধুবলৈ বুলি ওলাইছিলোঁ কিন্তু দেখিলোঁ বাহিৰতে কেইটামান টাব মানে আছে আৰু বৰষুণৰ খুব তিতি আছে সেয়ে অলপ চপাই থৈ যাওঁ বুলি ভাবিলোঁ বাৰান্দালৈ মই সৰুৰে পৰাই ফুলৰ যত্ন লৈ খুব ভাল পাইছিলোঁ কিন্তু আজিকালি সময় নাপাওঁ সেয়ে ফুলৰ যত্ন ল'বলৈ আৰু তেনেকৈ ফুল ৰোৱা নহয় আমাৰ যিহেতু আমি এতিয়া নিজৰ ঘৰত নাই ভাড়া ঘৰত আছোঁ সেয়ে মানে আৰু থ'বলৈ তেনেকৈ মানে ঠাই নাই সেয়েহে আমি কেইটামান ৰাখিছোঁ আৰু এনেদৰে এইবিলাক মানে পুৰণা প্ৰজাতিয়ে ফুল হয় আগৰ দিনৰ ফুল কিন্তু এতিয়া নতুন নতুন ফুলবিলাক আমি ৰোৱা নাই ৰুবলৈ কৈছে আৰু থ'বলৈ ঠাই নাই আৰু প্ৰতিপাল কৰিবলৈও সময় নাপাওঁ তেনেকৈ ভৱিষ্যতে কেতিয়াবা পাৰিলে নিশ্চয় ফুলৰ এখন গাৰ্ডেন পাতিম বুলি ভাবি আছোঁ ধুনীয়াকৈ সৰুকৈ হ'লে এই ফুলবিধৰ নাম আপোনালোকে সকলোৱে হয়তো নাজানিব পাৰে আৰু মই শুনামতে অসমীয়াত হৈছে সহস্ৰমুখী ফুল বুলি কয় আৰু বৰ ভাল লাগে ফুলটো আমিতো বজাৰ সমাৰ কৰোঁতে প্ৰায় তিতোৱেই কিন্তু আজি যে বৰষুণত তিতিছোঁ এইটো এটা মানে বেলেগ ধৰণৰ লাগে মানে ফূৰ্তি লাগিছে আৰু যিহেতু গা ধুমেই সেয়েহে পূৰা ভালদৰে মানে ভিজি লৈছোঁ মানে আৰু পূৰা বৰষুণত তিতি লৈছোঁ ৰাতিপুৱা সময়ত ইমানে বৰষুণ দিছিল যে যিফালে গ'লেও মানে বৰষুণত তিতিবলগীয়া হৈছে আজি পিছফালে আহিছিলোঁ পিছফালে মানে এনেকৈ তিতিবলগীয়া হৈছে বৰষুণ ভীষণ ডাঙৰ বৰষুণ দি আছে সেয়েহে আৰু কেইটামান মানে তিতি কাম কৰি লওঁ বুলি ভাবিলোঁ সেয়েহে এনেদৰে তিতিবলগীয়া হৈছে অকণমান আৰু আপোনালোকলৈ বুলি শ্বেয়াৰ কৰিলোঁ অকণমান বৰষুণত তিতিছিলোঁ তাকে বৰ্তমান সময়ত অসমত বিভিন্ন ঠাইত বানপানী সৃষ্টি হৈ আছে অৰ্থাৎ বানপানী বুৰ গৈছে বিভিন্ন ঠাই আৰু বানপীড়িত লোকসকলৰ সোনকালে যেন বানপানীৰ সমস্যা সমাধান হয় এতিয়া আমি কামনা কৰিছোঁ মই যেনেকৈ বৰষুণত মানে ফূৰ্তি কৰি আছোঁ কিন্তু তেওঁলোকৰ কথা ভাবিলে বহুত মানে দুখো লাগে আৰু কি কৰিব উপায়টো নাই এইবিলাক চৰকাৰে সমস্যা সমাধান কৰিব লাগিব নহয় জানো আমাৰ দৰে সৰু সৰু মানুহে কিনো সমস্যা সমাধান কৰে বিভিন্ন দল সংগঠনসমূহে এই সময়ত তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগে বিভিন্ন ধৰণৰ সাহায্য এইবিলাক প্ৰদান বিভিন্ন সময়ত আমাৰ অসমৰ দল সংগঠনসমূহে যথেষ্ট সহায় কৰি আহিছে এনেদৰে বানপীড়িতৰ বা বিভিন্ন সমস্যাসমূহত মানে জনসাধাৰণক এইবাৰ যেন তেওঁলোকে এনেদৰে আগবাঢ়ি আহিব লাগে আৰু আগবাঢ়ি আহিছে তেওঁলোকক নিশ্চয় ডাঙৰ বৰষুণ দি আছে এফালে ডিউটি যাব লাগে ডিউটি যাবৰ কাৰণে মানুহগৰাকীয়ে মানে ডিউটি যাবলৈ খাই যাবৰ বাবে এয়া পুৰি বনাব লৈছে আৰু পুৰি বনাই আছে তেওঁ আৰু এনেদৰে আজি আমাৰ ৰাতিপুৱাটো আৰম্ভ হৈ গৈছে আৰু ডিউটি যাবলৈ ওলাইছোঁ এনেকৈয়ে লৰাইছোঁ এয়া প্ৰায় পুৰি শেষ হ'বলৈ হৈছে আৰু এনেকৈয়ে আৰু খাওঁ বৰ্তমান চাহ পুৰি সকলো খোৱা হৈ গ'ল আৰু এতিয়া যাব ওলাইছোঁ ডিউটিলৈ গৈ আজি দিনটো আৰম্ভ কৰোঁ এনেকৈয়ে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ ইমানতে নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ নমস্কাৰ